এডুকেশ্যন টিকে সকলকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল বহুত গুড নিউজ হয় আৰু এই গুড নিউজটো হৈছে যে DW ফালৰ পৰা আহিছে আৰু আমাৰ যিখিনি তাৰমানে ৩৫,১৩৩টা পোষ্ট ওলোৱা কথা আছিল মানে যিখিনি আমাৰ SSC কণ্টেক্সুৱেল টিচাৰ আছিল ষ্টেট পুলৰ আৰু সেইখিনিৰ যিহেতু তেওঁলোকক ৰেগুলাৰ কৰিব আৰু তেওঁলোকৰ কাৰণে স্পেচিয়েলি যিহেতু প্ৰায় ৩৫,১৩৩টা পোষ্টৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পালে আৰু ইয়াতে আপোনালোকৰ LP আৰু UPৰ কাৰণে হয় আৰু ধুনীয়াকৈ দিয়া আছে ইয়াতে কণ্ডিশ্যন অফ ৰিক্ৰুটমেণ্টখিনি ভালদৰে লক্ষ্য কৰিলে দেখা পাব যে ইয়াত কেণ্ডিডেটজন ৩১ জুলাই ২০২৪লৈকে যদি কোনোবা কণ্টেক্সুৱেল কৰি আছে আৰু মিনিমাম কিন্তু ৫ বছৰ তেওঁলোকৰ কণ্টেক্সুৱেল চাকৰিটো কমপ্লিট হ'ব লাগিব মিনিমাম কিন্তু ৫ বছৰৰ বেছিয়ে হৈছে সকলোৰে আৰু ইয়াতে আৰু এটা কথা উল্লেখ কৰিছে দা ইলিজিবল কেণ্ডিডেট শ্বেল এপ্লাই অনলাইন যোগে কৰিব লাগিব ইয়াতে ডেটটো দি দিছে যে ৬ আগষ্ট ২০২৪ৰ পৰা ১২ আগষ্ট ২০২৪ বেছি দিন সময় দিয়া নাই মানে প্ৰায় ৬ দিন মানে সময় দিছে ৬ আগষ্টৰ পৰা ১২ আগষ্ট মানে ১৫ আগষ্টৰ আগেকে ফিনিশ্ড কোনো ধৰণৰ অফলাইন নহয় আৰু ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম ৰিজাৰ্ভ ৰাইট টু কেঞ্চেল অৰ পোষ্টপন দ্য ৰিক্ৰুটমেণ্ট এট এনি ষ্টেট উইথাউট এছাইনিং এনি ৰিজন দেয়াৰফৰ a candidate shall apply in same category of post that he was holding as contextual শিক্ষকজনে যিহেতু পোষ্টত এতিয়া কৰি আছে ধৰি লওক কোনোবাই LPত কৰি আছে তেওঁ LPতে এপ্লাই কৰিব পাৰিব কোনোবাই যদি UPত কৰি আছে UPতে কৰিব পাৰিব আৰু ডকুমেণ্টখিনি লাগিব ইয়াৰ ডকুমেণ্টছখিনি বাৰু সেইটো গমেই পাব এপ্লাই কৰা টাইমত গোটেইখিনি থাকেই সকলোৰে আৰু DW অফিচিয়েল ৱেবছাইট গৈ কিনে এপ্লাই কৰিব লাগিব কোনো ধৰণৰ অফলাইন নহয় অনলাইন প্ৰচেছে হ'ব আৰু মই ৱেবছাইটটো দেখুৱাই দিছোঁ বাৰু এবাৰ DW অফিচিয়েল ৱেবছাইট এইটো আৰু অফিচিয়েল ৱেবছাইটত ইয়াতে গৈ কিনে ইয়াতে আহি যাব ইয়াতে মানে লিংকবোৰ ইয়াতে আহি যাব ৰিক্ৰুটমেণ্টৰ মানে যিমানখিনি এপ্লাই কৰিব লগা আছে ইয়াতে আহি যাব চ' ৬ আগষ্ট আজি ৬ আগষ্ট আজিৰ পৰাই ষ্টাৰ্ট হ'ব আৰু বিভিন্ন ধৰণৰ ন'টিফিকেশ্যনবোৰ ইয়াত আহি থাকিব গম পাই যাব কাৰণ DW এইটো ৱেবছাইটতে হ'ব আৰু মই যিটো ডাইৰেক্ট লিংক আছে সেই লিংকটো বাৰু দি দিম বাৰু ডেছক্ৰিপশ্যনত গৈ কিনে ডাইৰেক্ট লিংকত গৈ এপ্লাই কৰিব পাৰিব গতিকে বন্ধুসকল সকলোৱে শ্বেয়াৰ কৰি দিয়ক লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আপডেটবোৰ পাই থাকিব আগন্তুক দিনলৈ আজিলৈ ইমানেই ধন্যবাদ থেংক ইউ